ৰাইজসকল গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ তুৰংগত আজি মই যিটো ভিডিঅ' লৈ আনিছোঁ দুৰ্দান্ত ভাষণৰ ভিডিঅ'য়ে হিলি গ'ল মুখ্যমন্ত্ৰীৰ গাদী। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত এজন প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এই আগৰ দিনবোৰ মনত পৰে যেতিয়া মই আপোনালোকৰ অংশত আছিলোঁ। 2014 চনত আপোনালোকে য'ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ঘোৰ সৃষ্টি হৈছিল, এই সময়ত আপোনালোকে আমাক আশীৰ্বাদ প্ৰদান কৰিলে। 2019 চনত আপোনালোকে আমাক আশীৰ্বাদ প্ৰদান কৰিলে আৰু প্ৰায় 10 বছৰ মই সীমিত ক্ষমতা লৈ স্থানীয় ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ৰাজনীতিত কোনদিনা কথাবোৰ সলনি হৈ ক'ব নোৱাৰে। কলিয়াবৰ লোকসভা সমষ্টিৰ ভাগ হ'ল আৰু মোৰ দলৰ নেতৃত্বই মোক যোৰহাট যাবলৈ ক'লে, কিন্তু আজি আপোনালোকৰ মাজত আহি ভাল পাইছোঁ, যিহেতু এই অঞ্চলৰ মানুহৰ লগত মোৰ আগৰ পৰাই চিনাকি আৰু আজিও একে পৰিস্থিতি দেখা পাইছোঁ যে ৰাজনীতিত কোনদিনা কি হয় কোনোৱে ক'ব নোৱাৰে। আমাৰ যোৱা বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী আছিল ৰাজু ফুকন ডাঙৰীয়া, কংগ্ৰেছ দলৰ পৰা ৰত্ন গগৈ ডাঙৰীয়া আৰু পল্লৱ চেতিয়া ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ বিচাৰিছে। কিন্তু আজি এইসকল অসমৰ বৃহত্তৰ স্বাৰ্থত, সৰুপথাৰ সমষ্টিৰ বৃহত্তৰ স্বাৰ্থত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চেতিয়া ডাঙৰীয়াক সমৰ্থন সম্পূৰ্ণভাৱে জনাইছে। এই ক্ষেত্ৰত মই সকলোকে ৰত্ন গগৈ ডাঙৰীয়া, ৰাজু ফুকন ডাঙৰীয়া, পল্লৱ চেতিয়া ডাঙৰীয়া, অমৃত বুঢ়াভাই ডাঙৰীয়া সকলোকে তেওঁলোকৰ ত্যাগ আৰু বলিদানৰ বাবে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জীৱন চেতিয়া ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, আশীৰ্বাদ আৰু শুভেচ্ছা মই প্ৰদান কৰিছোঁ। এতিয়া আপোনালোকে নিজে দেখা পাইছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPML দল, APHLC দল, আমি গোটেইবোৰে আৰু এতিয়া একগোট হৈ যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অংক পংক হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিনৰ পৰা ভাবিছিল যে বিৰোধী দলবোৰ একত্ৰিত হ'ব নোৱাৰিব, প্ৰাৰ্থী তালিকা মুকলি কৰিলে, যি প্ৰাৰ্থী তালিকা মুকলি কৰিলে আমি গোটেইবোৰ একগোট হৈ তেওঁলোকৰ অংক পংক কৰি দিলোঁ। এতিয়া জনসাধাৰণে বুজি পাই গ'ল যে বিৰোধী শক্তিশালী হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদায় দিয়া সময় হ'ল। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা বিজেপি দলত, কেতিয়াবা কংগ্ৰেছ দলত মাত্ৰ নিজৰ সুবিধাৰ বাবে ৰাজনীতি কৰিলে, কেতিয়াও দুখীয়া জনসাধাৰণৰ বাবে ৰাজনীতি নকৰে। 12,000 বিঘা মুখ্যমন্ত্ৰী, আকৌ কৈছোঁ দেই, 12,000 বিঘা মুখ্যমন্ত্ৰী। আপুনি ইয়াৰ আগত কেতিয়াবা শুনিছেনে? কেতিয়াবা শুনি পাইছে? এইবাৰ প্ৰথমবাৰ বাবে অসমৰ ৰাইজে দেখা পাইছে 12,000 মুখ্যমন্ত্ৰীজনক, যি অসমৰ গৌৰৱনীয় কাৰণে নাগা আগ্ৰাসনৰ বাবে
আজি মানুহবোৰ ভূমিহীন হৈ আছে, একচনীয়া পট্টা একচনীয়াই হৈ আছে। বসুন্ধৰা 1, 2, 3 হৈ গ'ল, আপোনালোকৰ একচনীয়া পট্টা একচনীয়া হৈ থাকে আৰু আনফালে 12,000 বিঘা মুখ্যমন্ত্ৰী আমি দেখা পাইছোঁ। এই 12,000 বিঘা মুখ্যমন্ত্ৰীক আমি আঁতৰাব লাগিব নে নালাগে? আঁতৰাব লাগিব নে নালাগে? কৰড়পতি মুখ্যমন্ত্ৰী অলপ দিন আগতে মনোনয়ন পত্ৰ দাখিল কৰিলে। কোটি টকা তেওঁৰ সম্পত্তি, কোটি টকা তেওঁলোকৰ পৰিয়ালৰ দলত। আৰু আমাৰ অসমৰ দুখীয়া ৰাইজ আমাকতো কি দিলে তেওঁলোকে? আজি গাঁৱৰ ভিতৰত স্কুল বন্ধ কৰি এতিয়া মদৰ দোকান তেওঁলোকে খুলিলে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা। আজি নিচা এটা ডাঙৰ সমস্যা। ইয়াৰ আগতে ইমান ডাঙৰ সমস্যা নাছিল, কিন্তু মদলৈ নিচা, ড্ৰাগছলৈ নিচা এই ব্যাপক সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁলোকে আমাক যুৱকসকলক কি দিলে? ভুৱা সপোন দিলে। ক'লে যে তোমালোকে জল জীৱন আঁচনি তোমালোকে ঠিকা পাবা। কি হ'ল? হাজাৰ হাজাৰ অসমীয়া যুৱকসকল নিজৰ ঘৰৰ পইচা লৈ চৰকাৰী ঠিকাদাৰ হ'বলৈ ওলাই আহিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত বৰুৱা ডাঙৰীয়া গোটেইবোৰৰ সপোনৰ ওপৰত চেঁচা পানী পেলাই থৈ গ'ল। থলুৱা ঠিকাদাৰবোৰক খবৰ লওক, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিনি নাপায়। মাত্ৰ গুৱাহাটীত থকা কিছু 4জন ডাঙৰ ঠিকাদাৰক চিনি পায়। থলুৱা ঠিকাদাৰবোৰ সৰু পথাৰত একো তেওঁলোকে কাম নাপায়। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ পক্ষত মই নাজানো। জনজাতিৰ পক্ষতো হ'ব নোৱাৰে। বড়ো, ৰাভা, কাৰ্বি মানুহৰ প্ৰায় 40,000 বিঘা মাটি আদানী আৰু আম্বানীক বিক্ৰী কৰি দিলে। খিলঞ্জীয়া মানুহৰ পক্ষতো হ'ব নোৱাৰে। 6 জনগোষ্ঠীয়ে কৈছে জনজাতিকৰণ দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মই নিদিওঁ। যুৱকৰ পক্ষত নহয়, মহিলাৰ পক্ষত হ'ব পাৰে নেকি? অসমৰ মহিলাৰ ওপৰত যথেষ্ট দায়িত্ব আছে। ঘৰখন চম্ভালিব লাগে, বাগানত হাজিৰা কৰিব লাগে, পথাৰত হাজিৰা কৰিব লাগে, বেলেগৰ ঘৰত কাম কৰিব লাগে, ভাত ৰান্ধিবলগীয়া হয়, ল'ৰা ছোৱালীক পঢ়াবলগীয়া হয়, দৰৱ কিনিবলগীয়া হয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কয়? চব ঘৰৰ কাম পাহৰি মোৰ সভালৈ আহা, তেতিয়াহে গৈ 1250 টকা পাবা। চব কথা বাদ দিয়া, হাজিৰা বাদ দিয়া, ল'ৰা ছোৱালীক পঢ়োৱা দায়িত্ব বাদ দিয়া, ভাত ৰান্ধা দায়িত্ব বাদ দিয়া। গোটেই দিন অহা যোৱা নিজৰ পইচা খৰচত দেওবাৰে বহি নিজৰ নাম চহী কৰাৰ পিছতহে তোমালোকে পাবা 1250 টকা। আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মাত মাতা, তোমালোকক 1250 টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গায়ব কৰি দিব, নাইকিয়া কৰি দিব। ইমান অহংকাৰ, ইমান অন্যায়, ইমান অত্যাচাৰ আপোনালোকে চিন্তা নকৰিব। পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। প্ৰত্যেক মহিলাই নিজৰ একাউণ্টৰ ভিতৰত নিজৰ মাহৰ যি পইচা পাব লাগে, পইচা তেওঁলোকে পাব। কোনো দলৰ সভালৈ যাব নালাগে, কোনো দলৰ সভালৈ যাব নালাগে, কোনো দলৰ সদস্যতা ল'ব নালাগে। কাম কৰক, হস্পিটেললৈ যাওক, ল'ৰা ছোৱালী ডাঙৰ কৰক, য'তে আছে তাতে আমাৰ চৰকাৰৰ দিনত আপোনালোকৰ মাহৰ একাউণ্টত পইচা সোমাইছে।
আজি এই ড্ৰাগছৰ কাৰণে মদৰ কাৰণে কিমান যে সমস্যা আমি জানো, কিমান যে গাঁৱৰ ভিতৰত মাৰপিট হয় আমি খবৰ পাওঁ, পুলিচে যে আপোনালোকক সহায় নকৰে আমি খবৰ পাওঁ। পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে অসম আৰক্ষীয়ে প্ৰথমে অসমৰ মহিলাসকলৰ কেছবোৰ প্ৰথমে ল'ব লাগিব, এনেকুৱা এটা কঠোৰ নিৰ্দেশ আমি দিওঁ। যুৱকসকলে চিন্তা নকৰিব, আমাৰ চৰকাৰ ডাঙৰ ঠিকাদাৰৰ চৰকাৰ নহ'ব, সৰু পথাৰ অঞ্চলৰ সৰু সৰু ঠিকাদাৰৰ চৰকাৰ হ'ব। আপোনালোকৰ যোগেদি আমি বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ শ বিঘা মাটি হৈ গ'ল, এতিয়া তেওঁলোকৰ বাবে নহয়, আমাৰ চৰকাৰ আহিলে ভূমিহীন মানুহক ভূমি দিম, দুখীয়া ৰাইজক ভূমি অধিকাৰ দিম, 173 ক্ৰমৰ ভিতৰত আমি ম্যাদী পট্টা কৰিম। এয়া প্ৰতিশ্ৰুতি আমাৰ চৰকাৰৰ হ'ব। এয়া হ'ল চৰকাৰৰ কাম। দুখীয়া মানুহক ভূমি পট্টা দিয়া, তেওঁলোকৰ ল'ৰা ছোৱালী উন্নত শিক্ষা দিয়া, চৰকাৰ অফিচত ভ্ৰষ্টাচাৰ বন্ধ কৰা, হস্পিটেলৰ ভিতৰত দৰৱ প্ৰদান কৰা, আৰক্ষীসকলে ভালদৰে মাত মাতক, এনেকুৱা এখন চৰকাৰ গঠন দিবলৈ কংগ্ৰেছ, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, বামপন্থীসকল আমি সকলোৱে গোট হৈছো। এয়া হ'ল আমাৰ সপোন, এখন নতুন বৰ অসম, যি অসমৰ ভিতৰত আমি সকলোকে সন্মান কৰোঁ আৰু ৰাইজক আমি ৰজা পাতি দিওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে ৰজা ভাবে, এইবাৰ আমি সকলোৱে গোট হৈ আমি ৰাইজক ৰজা পাতিবলৈ গৈছোঁ। সেইকাৰণে দেখিছে আপোনালোকে আমাৰ গোটেইবোৰ দল আজি এই গোট হৈছে। প্ৰাৰ্থী মাত্ৰ এগৰাকীয়ে হ'ব পাৰে। জীৱন চুতীয়া ডাঙৰীয়া সৰুপথাৰ সমষ্টিত বহুত বছৰ ধৰি ৰাইজক সেৱা কৰি গ'ল, কিন্তু যিদৰে তেওঁক সন্মান পাব লাগিছিল তেওঁক সন্মান দিয়া নহ'ল, আৰু সেইকাৰণে আজি আমাৰ লগত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ আজি সন্মান তেওঁ আমাৰ মঞ্চত পাইছে। সেইকাৰণে এজন ভাল সমাজ সেৱক, সৰুপথাৰ সমষ্টিৰ লগত দীৰ্ঘ দিনৰ তেওঁলোকৰ মধুৰ সম্পৰ্ক, ভালদৰে জানে যে ৰাইজক কেনেদৰে সেৱা কৰিব লাগে, আৰু সেইকাৰণে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত থকা পিছত আজি প্ৰথম যদি জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাবলৈ আহিছোঁ, সেয়া প্ৰাৰ্থী হৈছে জীৱন চুতীয়া ডাঙৰীয়া। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পিছত আজি প্ৰথমবাৰ বাবে অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাবলৈ আহিছোঁ। মই ইয়াৰ পৰা সকলোকে মই অনুৰোধ জনাইছো যে দিছপুৰৰ পৰা বিজেপিক খেলিব লাগিব আৰু সৰুপথাৰৰ পৰা বিশ্বজিৎ ফুকনক খেলিব লাগিব। জীৱন চুতীয়া ডাঙৰীয়াক বিধানসভাত আমি আমাৰ চৰকাৰৰ আমি চাবলৈ বিচাৰো। সকলোকে অনুৰোধ কৰিছো, অহা 9 তাৰিখে এইবাৰ পৃথক পৰিৱেশ জাহাজৰ চিনৰ ওপৰত ভোট দি জীৱন চুতীয়া ডাঙৰীয়াক জয়যুক্ত কৰক। এইখিনিয়ে কথা কৈ মোৰ ফালৰ পৰা সকলোকে অভিনন্দন জনাই, মৰম জনাই, সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি নিজৰ চমু দুএষাৰ ইয়াতে সামৰিছোঁ। আৰু আমাৰ দলৰ সতীৰ্থসকল, কংগ্ৰেছ দল, জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM দল, যিসকলে আজি এই সভা আয়োজন কৰিছে, সকলোকে মোৰ ফালৰ পৰা মৰম যাচি নিজৰ চমু দুএষাৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ। আজি ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে।